নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল আপোনালোকক স্বাগতম জনাইছোঁ আজি ৰাশি ফল শিতানৰ। আহক তেন্তে জানি লওক আজিৰ দিনটোৰ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ কেনেদৰে পাৰ হ'ব। কৰ্ম, ধন, প্ৰেম, শিক্ষা, স্বাস্থ্যৰ ক্ষেত্ৰত আজিৰ ভাগ্য কি কৈছে সেই বিষয়ে জানি লোৱা হওক। মকৰ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল 19 অক্টোবৰ 2025 ৰবিবাৰ আজিৰ দিনটোৰ ৰাশিফল। আজিৰ দিনটো মকৰ ৰাশিৰ বাবে উন্নতি আৰু স্থিৰতাৰ দিন হ'ব। কামত মনোযোগ বজাই ৰাখিব। আত্মবিশ্বাসেৰে আগবাঢ়ি গ'লে আপুনি সফলতা লাভ কৰিব। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়ৰ ক্ষেত্ৰত অফিচত বা ব্যৱসায়ত নতুন সুযোগ আহিব পাৰে। সহকৰ্মী বা অংশীদাৰৰ পৰা লাভ হোৱাৰ সম্ভাৱনা আছে। নতুন ইনভেষ্ট কৰিবলৈ আজিৰ দিনটো ভাল, কিন্তু পৰামৰ্শ লৈহে কাম কাজবিলাক কৰিব। প্ৰেম আৰু সম্পৰ্ক পুৰণি মনোমালিন্য সমাধান হ'ব পাৰে। আপোনাৰ যদি কিবা প্ৰেমৰ ক্ষেত্ৰত কিবা ভুল বুজাবুজি আছিল সেইটো আজি সমাধান হ'ব। দাম্পত্য জীৱনত বুজাবুজি বৃদ্ধি পাব। অবিবাহিতসকলৰ বাবে নতুন বন্ধুত্ব হোৱাৰ সম্ভাৱনা আছে। টকা পইচাৰ ক্ষেত্ৰত আৰ্থিক দিশত লাভজনক দিন হ'ব আজি। ধন আহিব পাৰে, কিন্তু খৰচৰ পৰিমাণ বাঢ়িব পাৰে, গতিকে নিয়ন্ত্ৰণ ৰাখিব। স্বাস্থ্যৰ ক্ষেত্ৰত মূৰৰ বিষ বা মূৰ ঘূৰণি ধৰণৰ সমস্যা হ'ব পাৰে। পৰ্যাপ্ত পৰিমাণে আপুনি ৰেষ্ট লওক আৰু পানী সেৱন কৰক। এতিয়া আহিছোঁ শিক্ষা ক্ষেত্ৰ। আজিৰ দিনটো শিক্ষাৰ বাবে অতি অনুকূল হ'ব। মনোযোগ আৰু অধ্যৱসায় দুয়ো বৃদ্ধি পাব। যি বিষয়ত আগতে অসুবিধা অনুভৱ কৰিছিলে আজি সেইটো সহজে বুজি পাব। পৰীক্ষাৰ বাবে অধ্যয়ন আৰম্ভ কৰিবলৈ উৎকৃষ্ট সময় আজিৰ দিনটো। যুৱক যুৱতী শিক্ষাৰ্থীসকলৰ বাবে নতুন চিন্তা বা পৰিকল্পনাৰ উজ্জ্বল হ'ব। শিক্ষক বা গাইডৰ পৰা সহায় লাভ কৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে আজিৰ দিনটো উপযুক্ত সময়। প্ৰতিকাৰ পাঠ আৰম্ভ কৰাৰ আগতে গোপাল কৃষ্ণ বা সৰস্বতী দেৱীক স্মৰণ কৰক। মন্ত্ৰ ওম এং সৰস্বতী নম এই মন্ত্ৰটো 11 বাৰ উচ্চাৰণ কৰিলে শুভ ফল লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলে এই মন্ত্ৰটো 11 বাৰ উচ্চাৰণ কৰিব কিতাপ পঢ়াৰ আগতে। ওম এং সৰস্বতী নম। তাৰপিছত আপোনালোকৰ আছে শুভ সংখ্যা হৈছে 3 আৰু 8। শুভ ৰং হৈছে হালধীয়া আৰু নীলা। আজিৰ দিনটোৰ প্ৰতিকাৰ শনি দেৱতাক তেল অৰ্পণ কৰক আৰু ওম সং শনিশ্বৰায় নম এই মন্ত্ৰটো জপ কৰক। ইমানবোৰে আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক।